মৰমৰ ছাত্ৰী ছাত্ৰীসকল, আজি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা অধ্যায়টোৰ পৰা মই দুটা উদাহৰণ হিচাপে লৈছোঁ। প্ৰথমটো হ'ল প্ৰমাণ কৰা যে ৰুটটো অপৰিমেয় সংখ্যা। তো আমি এইটো কেনেকৈ কৰিব লাগিব? আমি অলৰেডি পাইছোঁ ৰুটটো এটা কি অপৰিমেয় সংখ্যা। যদি অপৰিমেয় সংখ্যা হয় তেনেহ'লে আমি কিন্তু সেইটো p/q আকাৰত আমি প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু ইয়াতে p/q অখণ্ড সংখ্যা আৰু q নট ইকুৱেলছ টু কি 0, কিন্তু আমি p/q ফৰ্মত আনিব নোৱাৰোঁ। সেইটো আমি প্ৰুফ কৰি দেখাব লাগে। তো তাৰ কাৰণে ফাৰ্ষ্ট তোমালোকে চাই লোৱা কেনেকৈ কৰা হয়। যেহেতু ৰুটটো এটা কি অপৰিমেয় হয়, তো গতিকে আমি ইয়াৰ বিৰুদ্ধভাৱে এইটো আমি ধৰিব লাগিব। লিখা বিৰুদ্ধভাৱে আমি ধৰি লওঁ, বিৰুদ্ধভাৱে ধৰো যে ৰুটটো এটা পৰিমেয়। কাৰণ আমাক ইয়াতে কৈ দিছে অপৰিমেয়হে আমি প্ৰমাণ কৰিব লাগে। তাৰ কাৰণে আমি কি লিখি লৈছোঁ? বিৰুদ্ধভাৱে আমি ধৰি লৈছোঁ ৰুটটো এটা কি পৰিমেয়। যদি ৰুটটো এটা কি হয় পৰিমেয় হয়, তেনে পৰিমেয় সংখ্যা আমি জানো, পৰিমেয় সংখ্যাক আমি কি p/q ফৰ্মত লিখিব পাৰোঁ। তো তুমি এইটো p/q ফৰ্মত লিখি লোৱা আৰু ইয়াতে লিখিবা p/q সহমৌলিক। সহমৌলিক হ'ল যে এই দুটাৰ একৰ বাহিৰে কোনো আৰু বেলেগ উৎপাদক নাই, সেইকাৰণে এইটো আমি কি লৈছোঁ সহমৌলিক লৈছোঁ। আৰু ইয়াতে লিখি ল'বা যে pq অখণ্ড সংখ্যা আৰু qটো কি হ'ব নট ইকুৱেলছ টু 0। এইখিনি হ'ল। তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ চোৱা, এইটো যদি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ এনেকৈ, তেনে এইটোৰ লগত কি হ'ব, এইটো পূৰণ হৈ যাব। কি হ'ব q ইনটু √2 ইকুৱেলছ টু কি হ'ব p হ'ব। তো ইয়াতে আমি যদি কি কৰোঁ দুয়োফালে আমি বৰ্গ কৰোঁ, তো বৰ্গ কৰিলে কি হ'ব চাই লোৱা। বৰ্গ কৰিলে কি হ'ব q √2 স্কুৱেৰ, এইফালে আমি কি লিখিম p স্কুৱেৰ। তো তোমালোকে ইয়াতে লিখি ল'ব পাৰা যে দুয়োফালে বৰ্গ কৰি আমি এইটো পাওঁ। এইবাৰ চোৱা বৰ্গ কৰিলে কি হ'ব, এইটো q স্কুৱেৰ, এইটো স্কুৱেৰ ৰুট কাট হৈ যাব, কি থাকিব 2 থাকিব, সমান সমান কি থাকিব এইটো p স্কুৱেৰ থাকি যাব ইয়াতে। তো ইয়াতে আমি কি পালোঁ চোৱা, q স্কুৱেৰ পূৰণ 2 সমান সমান p স্কুৱেৰ। তাৰমানে যদি আমি তোমাক এইটো আমি ভালকৈ দেখাব খোজোঁ কেনেকৈ হয় চোৱা, 3 পূৰণ যদি 4 কৰোঁ সমান সমান আমি কি পাওঁ 12 পাওঁ। গতিকে কি হ'ব 12ৰ 3 আৰু 4 দুটা উৎপাদক হয়। যদি 12ক আমি 3ৰে হৰণ কৰি দিওঁ তেন্তে কিমান পাম 4 পাম, আৰু 4ৰে হৰণ কৰিলে কিমান হ'ব 3 পাম। গতিকে কি হয় 12ৰ উৎপাদক দুটা কি 3 আৰু 4। ঠিক সেইদৰে p স্কুৱেৰৰ উৎপাদক দুটা কি হ'ব q স্কুৱেৰ আৰু 2 হ'ব। তো ইয়াৰ পৰা কি লিখা যায় চোৱা, q স্কুৱেৰ ইকুৱেলছ টু কি লিখিবা আমি p স্কুৱেৰ বাই 2। তাৰমানে 2য়ে কি কৰিব p স্কুৱেৰক ভাগ কৰিব। তো ইয়াৰ পৰা আৰু লিখা যায়, যেহেতু কি হৈ আছে p স্কুৱেৰৰ q স্কুৱেৰটো এই দুটা হ'ল কি উৎপাদক, গতিকে উৎপাদক হ'লে আমি ইয়াৰে যিকোনো এটা দি এইটোক আমি হৰণ কৰিব পাৰোঁ। তো p স্কুৱেৰেদি হৰণ কৰিছোঁ, গতিকে আমি কি কৰিছোঁ 2 দি হৰণ কৰিছোঁ, গতিকে আমি কি পালোঁ ইয়াতে p স্কুৱেৰক কি কৰিব 2য়ে ভাগ কৰিব। তো এতেকে লিখিব পাৰা যে p স্কুৱেৰক 2ৰে বিভাজ্য। p স্কুৱেৰক 2ৰে বিভাজ্য হয়। তো যদি হয় তাহলে কি হ'ব, গতিকে আমি কি লিখিব পাৰোঁ p2 কি হ'ব p-ও 2ৰে বিভাজ্য। তো এইবাৰ আমি কি কৰিম, যেহেতু আমি কি পালো যে p স্কয়াৰক যদি 2ৰে বিভাজ্য হয় তাহলে p-ও কি হ'ব 2ৰে বিভাজ্য হ'ব। তো ইয়াৰ পৰা আমি কি বুঝি পালো যে 2টো কি হ'ব p-ৰ এটা কি হ'ব উৎপাদক হ'ব, কিন্তু আমি ইয়াতে কি লৈছিলো p আৰু q সহমৌলিক, মানে একৰ বাহিৰে ইহঁতৰ কোনো আৰু উৎপাদক নাই, কিন্তু আমি ইয়াতে 2 পাইছো। ঠিক একেদৰে লিখা আকৌ
এইটোক আমি কি কৰিম এবাৰ p ৰ ভ্যালু এটা ধৰি লম p সমান সমান এটা চাবা এইটো 2 এৰে বিভাজ্য হৈছে গতিকে ঠিক আছে আমি p সমান সমান 2c লম আৰু ইয়াতে c লিখিবা c এটা যিকোনো অখণ্ড সংখ্যা তো এবারে আমি কি কৰিম এটা ইকুৱেশ্যন আছে ইয়াৰ নাম্বাৰটো আমি x দি লও কাৰণ p ৰ ভ্যালুটো আমি ইয়াতে বহাই দিব লাগিব গতিকে লিখা এবাৰ যে p সমান সমান 2c 1 নং সমীকৰণত বহুৱাই পাও তো q স্কয়ার সমান সমান আমি কি লিখিম p ৰ মানটো আমি কি লৈছো 2c 2c টো বহাই দিয়া স্কয়ার হৈ যাব এতে 2 এটা থাকিব তো ইয়াৰ পৰা লিখা যায় যে q স্কয়ার সমান সমান এটো কি হ'ব পূৰণ কৰি দিলে 4c স্কয়ার বাই কি হ'ব 2 হ'ব তো 2 টো আমি এতে কাট কৰিব পাৰো কাট কৰিলে কি হয় q স্কয়ার সমান সমান কিমান হ'ব 2c স্কয়ার তো চাবা ইয়াতো কি হৈ আছে এটো q স্কয়ার সমান সমান 2c স্কয়ার হৈ আছে যদি 2 টো ইয়াৰ লগত কি হৈছে পূৰণ হৈ আছে গতিকে আমি কি লিখিব পাৰো c স্কয়ার সমান সমান q স্কয়ার বাই 2 লিখিব পাৰো 2 টো আহি কি হ'ব ইয়াতে হৰণ হৈ যাব যেটো ফার্স্ট মই লিখিছিলো যে এটো যেটো কি হয় সো 2 আৰু c স্কয়ার কি হয় q স্কয়ার কি উৎপাদক হয় গতিকে q স্কয়ার কি কৰিছে 2 এৰে বিভাজ্য হৈছে গতিকে লিখা যে এতেকে q স্কয়ার 2 এৰে বিভাজ্য গতিকে q 2 এৰে বিভাজ্য হ'ব কি হয় 2 এৰে বিভাজ্য হ'ব যেহেতু আমি লৈছিলো কি যে p আৰু q একৰ বাহিৰে কোনো উৎপাদক নাই কিন্তু ইয়াত আমি কি পালো যে p আৰু q ৰ দুয়োৰ সাধাৰণ উৎপাদক আছে তো লিখা গতিকে p আৰু q ৰ সাধাৰণ উৎপাদক 2 আছে কিন্তু e আৰু b কিন্তু p আৰু q ৰ সহমৌলিক গতিকে কি হ'ব এই ধাৰ্যটো বিৰোধ কৰে কারণ আমি লৈছিলো p আৰু q কি আছে একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই কিন্তু আমি ইয়াতে কি পালো দুই এটা সাধাৰণ উৎপাদক পাইছো গতিকে এটো কি হল আমি যেটো ধাৰ্য কৰিছিলো তাৰ এটো কি কৰিলে বিৰোধ কৰিলে বিৰোধ কৰে গতিকে √2 এটা অপৰিমেয় এতিয়ালৈকে যিহেতু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব লবা এতিয়া আমি আৰু এটা উদাহৰণ লৈছো 2 নম্বৰ তো কি হল প্ৰমাণ কৰা যে √3 এটা কি অপৰিমেয় ইয়াৰ আগত আমি √2 এটা অপৰিমেয় দেখাইছো গতিকে মই তাতে তোমালোকক ভালকৈ বুজাই দিছো এতিয়া আমি ইয়াৰে গোটেইখিনি লিখি লৈছো তো তোমালোকে চাই যোৱা সমাধানটো মই কেনেকৈ কৰিছো যেটো তোমালোকে আগতে ভালকৈ বুজিব পাৰিছা তো সোৱা ঠিক একেভাবে লৈ লম যেতে লিখিছো মই বিৰুদ্ধভাৱে ধৰি লও যে √3 এটা কি পৰিমেয় যদি পৰিমেয় সংখ্যা হয় তেতিয়াহলে তাক আমি p বাই q ফৰ্মত লিখিব পাৰো আৰু p q কি হ'ব সহমৌলিক তোমালোকে বুজি পাব পাৰিছা যে p q
একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে আৰু ইয়াতে পি আৰু কিউ কি হ'ব অখণ্ড সংখ্যা হ'ব আৰু কিউটো নট ইকুৱেলছ টু 0 তো ইয়াতে আমি এবাৰ কি কৰিম এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছো এইটোৰ লগত এইটো ইয়াতে নাই মানে কিবা এটা 1 আছে তো কিউ ইনটু √3 হ'ব ইকুৱেলছ টু কি হৈছে পি হৈছে এইটোক আমি কি কৰিব লাগিব দুয়োফালে আমি বৰ্গ কৰিব লাগিব তো বৰ্গ কৰিলে কি হ'ব কিউ ইনটু √3 হোল স্কয়াৰ ইকুৱেলছ টু পি স্কয়াৰ তো এইটো কিউ স্কয়াৰ হৈ যাব √√ আৰু স্কয়াৰ কাট হৈ কি থাকিব 3 থাকিব ইকুৱেলছ টু হ'ব কি পি স্কয়াৰ তো তোমালোকে এইখিনি ভালকৈ বুজিব পাৰিছা তাৰ পিছত চোৱা তো কিউ স্কয়াৰ ইনটু 3 ইকুৱেলছ টু কি পি স্কয়াৰ তো কিউ স্কয়াৰ কি হ'ব 3 টো আহি এইফালে ডিভাইড হৈ যাব তো পি স্কয়াৰ বাই 3 হল যেহেতু পি স্কয়াৰৰ কি হয় কিউ স্কয়াৰ 3 দুটো উৎপাদক হয় গতিকে এইটো 3 টো ইয়াৰ তলত আহিলে কি হ'ব এইটো 3 দি এইটো হৰণ হৈ যাব ইয়াৰ আগতত মই তোমালোকক বুজাইছিলা নেকি যে ফৰ এক্সাম্পল 3 * 4 যদি কি হয় 12 হয় 12 ৰ কি হয় এই দুটো উৎপাদক হয় তো উৎপাদকেদি আমি কি এই নাম্বাৰটোক আমি ডিভাইড কৰিব পাৰো তো যেহেতু এই দুটো উৎপাদক হয় গতিকে আমি এটো ডিভাইড কৰিব পাৰো তো ইয়াৰ পৰা আমি লিখিব পাৰো যেহেতু পি স্কয়াৰক 3 ৰে বিভাজ্য হয় গতিকে পিও কি হ'ব 3 ৰে বিভাজ্য হ'ব আকৌ যেহেতু এটো 3 ৰে বিভাজ্য হল তাৰ মানে কি পালো আমি পিৰ এটা উৎপাদক পালো কি পাইছো 3 পাইছো ইয়াতে পিৰ উৎপাদক কি লৈছিল আমি সহমূল হিচাপত 1 আছিল এটা আমি 3 পালো ঠিক একেদৰে এবাৰ আমি কি চাম কিউৰটো কি হয় চোৱা এই কাৰণে আমি পিৰটো আমি কি লৈছো 3m বুলি ধৰি লৈছো তি ইয়াতে আমি এটা যিকোনো এটা অখণ্ড সংখ্যা হয় আৰু এই পিৰ ভ্যালুটো আমি কি কৰিব লাগিব 1 নং সমীকৰণত বহাই দিব লাগিব 1 নং সমীকৰণত বহাই দিলে আমি পাও কি স্কয়াৰ ইকুৱেলছ টু পি ভ্যালুটো কিমান আছিল 3m তো কি হ'ব 3m স্কয়াৰ বাই 3 তাৰ পিছত হল আমি কিউ স্কয়াৰ ইকুৱেলছ টু এটো কি হ'ব 3 পূৰণ কৰিলে কিমান হয় 9m স্কয়াৰ বাই 3 3 দি 3 9 3 ৰে কাটিলে কিমান হ'ব 3 বাৰ যাব গতিকে কিউ স্কয়াৰ ইকুৱেলছ টু আমি লিখিব পাৰো 3m স্কয়াৰ এবাৰ চোৱা ঠিক একেদৰে কিউ স্কয়াৰৰ উৎপাদক হ'ব 3 আৰু m স্কয়াৰ তো এই দুটো উৎপাদক হলে কি হ'ব কিউ স্কয়াৰক যদি আমি 3 ৰে ডিভাইড কৰো তাহলে কি হ'ব কিউটো ডিভাইড হৈ যাব যেহেতু কিউ স্কয়াৰক 3 ৰে বিভাজ্য হয় গতিকে কিউ কি হ'ব তোমাৰ 3 ৰে বিভাজ্য হ'ব তো ঠিক একেদৰে মই লিখিছো গতিকে পি আৰু কিউ কি হল এটা সাধাৰণ উৎপাদক 3 আছে আমি পি ৰ 3 পাইছো কিউ ৰ 3 পালো গতিকে পি আৰু কিউৰ সাধাৰণ উৎপাদক হিচাপে কি থাকিব 3 থাকিব যেহেতু আমি ধৰি লৈছিলো যে পি আৰু কিউৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই কিন্তু আমি ইয়াতে এটা 3 পাইছো গতিকে আমি কি পালো যে একৰ বাহিৰে আৰু সাধাৰণ উৎপাদক আছে 3 গতিকে পি আৰু কিউ সহমৌলিক হয়নে আমি যেহেতু 3 এটা কি পাইছো সাধাৰণ উৎপাদক পালো আমি কি লৈছিলো পি আৰু কিউ সহমৌলিক গতিকে আমি যেটো ধাৰ্য কৰিছিলো তাৰ এটো কি কৰিছে সত্যটোক বিৰোধ কৰিছে সেয়েহে কি হ'ব √3 এটা কি অপৰিমেয় সংখ্যা হয়